চেঙা সমষ্টিৰ অন্তৰ্গত চৰাঞ্চলত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ লাভ কৰা হিতাধিকাৰীৰ মাজত সম্প্ৰতি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। জনিব পৰা মতে জিলাখনৰ মন্দিয়া উন্নয়ন খণ্ডৰ অধীনত থকা প্ৰায় 7খন গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত প্ৰায় শতাধিক হিতাধিকাৰীক গৃহ আবণ্টন দিয়া হৈছিল। হিতাধিকাৰীসকলে গৃহ আবণ্টন পোৱাৰ কিছুদিন পাছতেই ৰাজ্যৰ গ্ৰামোন্নয়ন বিভাগে হিতাধিকাৰীৰ গৃহৰ বিপৰীতে প্ৰথম কিস্তি মোকলাই দিয়ে। প্ৰথম কিস্তিৰ ধন নিজৰ বেংক একাউণ্টত জমা হোৱাৰ পাছতেই হিতাধিকাৰীসকলে বেংকৰ পৰা টকা উঠাই ঘৰৰ কাম আৰম্ভ কৰে। ইপিনে বিগত 6 মাহে গৃহৰ দ্বিতীয় আৰু তৃতীয় কিস্তিৰ ধন গৃহ লাভ কৰা হিতাধিকাৰীসকলে নাপালে। প্ৰথম কিস্তিৰ ধন লাভ কৰা 6 মাহ উকলি যোৱাৰ পাছতো দ্বিতীয় আৰু তৃতীয় কিস্তিৰ ধন নোপোৱাত প্ৰথম কিস্তিৰ ধনেৰে কৰা গৃহৰ কাম সম্প্ৰতি স্তব্ধ হৈ পৰিছে। প্ৰথম কিস্তিৰ ধন লাভ কৰি হিতাধিকাৰীসকলে গৃহৰ যিখিনি কাম কৰিছিল সেইখিনিও ৰ'দ বতাহ বৰষুণত কাঠ নষ্ট হোৱাৰ উপক্ৰম হৈছে। ইমানৰ পাছতো কিন্তু গা লৰা নাই বিভাগীয় বিষয়া কৰ্মচাৰীৰ লগতে খোদ গ্ৰামোন্নয়ন বিভাগৰ। কোনো পক্ষই হিতাধিকাৰীসকলৰ এনে সমস্যাৰ প্ৰতি গুৰুত্ব আৰোপ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হস্তক্ষেপ কৰি শীঘ্ৰেই হিতাধিকাৰী গৃহৰ দ্বিতীয় আৰু তৃতীয় কিস্তিৰ ধন মোকলাই দিয়াৰ যাৱতীয় কাৰ্যৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ভুক্তভোগী হিতাধিকাৰীসকলে। ইপিনে বিষয়টোৰ ওপৰত জিলা আয়ুক্তৰো দৃষ্টি আকৰ্ষণ কৰিবলৈ ভুক্তভোগী হিতাধিকাৰীসকলে দাবী জনাইছে। চেঙা সমষ্টিৰ অন্তৰ্গত চৰাঞ্চলত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ লাভ কৰা হিতাধিকাৰীৰ মাজত সম্প্ৰতি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। জনিব পৰা মতে জিলাখনৰ মন্দিয়া উন্নয়ন খণ্ডৰ অধীনত থকা প্ৰায় 7খন গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত প্ৰায় শতাধিক হিতাধিকাৰীক গৃহ আবণ্টন দিয়া হৈছিল। হিতাধিকাৰীসকলে গৃহ আবণ্টন পোৱাৰ কিছুদিন পাছতেই ৰাজ্যৰ গ্ৰামোন্নয়ন বিভাগে হিতাধিকাৰীৰ গৃহৰ বিপৰীতে প্ৰথম কিস্তি মোকলাই দিয়ে। প্ৰথম কিস্তিৰ ধন নিজৰ বেংক একাউণ্টত জমা হোৱাৰ পাছতেই হিতাধিকাৰীসকলে বেংকৰ পৰা টকা উঠাই ঘৰৰ কাম আৰম্ভ কৰে। ইপিনে বিগত 6 মাহে গৃহৰ দ্বিতীয় আৰু তৃতীয় কিস্তিৰ ধন গৃহ লাভ কৰা হিতাধিকাৰীসকলে নাপালে। প্ৰথম কিস্তিৰ ধন লাভ কৰা 6 মাহ উকলি যোৱাৰ পাছতো দ্বিতীয় আৰু তৃতীয় কিস্তিৰ ধন নোপোৱাত প্ৰথম কিস্তিৰ ধনেৰে কৰা গৃহৰ কাম সম্প্ৰতি স্তব্ধ হৈ পৰিছে। প্ৰথম কিস্তিৰ ধন লাভ কৰি হিতাধিকাৰীসকলে গৃহৰ যিখিনি কাম কৰিছিল সেইখিনিও ৰ'দ বতাহ বৰষুণত কাঠ নষ্ট হোৱাৰ উপক্ৰম হৈছে। ইমানৰ পাছতো কিন্তু গা লৰা নাই বিভাগীয় বিষয়া কৰ্মচাৰীৰ লগতে খোদ গ্ৰামোন্নয়ন বিভাগৰ। কোনো পক্ষই হিতাধিকাৰীসকলৰ এনে সমস্যাৰ প্ৰতি গুৰুত্ব আৰোপ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হস্তক্ষেপ কৰি শীঘ্ৰেই হিতাধিকাৰী গৃহৰ দ্বিতীয় আৰু তৃতীয় কিস্তিৰ ধন মোকলাই দিয়াৰ যাৱতীয় কাৰ্যৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ভুক্তভোগী হিতাধিকাৰীসকলে। ইপিনে বিষয়টোৰ ওপৰত জিলা আয়ুক্তৰো দৃষ্টি আকৰ্ষণ কৰিবলৈ ভুক্তভোগী হিতাধিকাৰীসকলে দাবী জনাইছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউ আছাম নিউজ।